হিন্দু মেৰিজ এক্ট 1955 আৰু স্পেচিয়েল মেৰিজ এক্টৰ অধীনত আপুনি আপোনাৰ বৈবাহিক জীৱনৰ আৰম্ভণিতেই হওক বা আনুষ্ঠানিক বিবাহৰ পিছত আপুনি আপোনাৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনাক কিছুমান ডকুমেণ্ট লাগিব আৰু সেই ডকুমেণ্টৰ ভিতৰত যদি আপুনি বিবাহ অলৰেডি হৈছে অৰ্থাৎ আপোনাৰ পোষ্ট মেৰিজত যদি আপুনি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিখন বিবাহৰ চিঠি সেইখন লাগিব লগতে আপোনাৰ এড্ৰেছ প্ৰুফ আইডি প্ৰুফ লগতে এজ প্ৰুফ যিকোনো আপুনি হয়তো বাৰ্থ চাৰ্টিফিকেট দিব পাৰে নহ'লে আপোনাৰ এডমিট কাৰ্ডখন দিব পাৰে মেট্ৰিকৰ আৰু তেতিয়াহ'লে আপোনাৰ বিবাহ সম্পন্ন হ'ব আৰু ইয়াৰ ক্ষেত্ৰত 3 গৰাকী আপোনাৰ উইটনেছ লাগিব আৰু উইটনেছৰ কাৰণে বহুতে সোধে যে কোনোবা মায়েক বাপেক বা ঘৰৰ মানুহেই লাগিব নেকি আচলতে আপোনাৰ বয়স যদি ল'ৰাৰ বয়স 21 বছৰৰ ওপৰত হয় আৰু ছোৱালীৰ বয়স যদি 18 বছৰৰ ওপৰত হয় তেতিয়াহ'লে আপোনালোকৰ যিকোনো মানুহ আপোনালোকৰ 18 বছৰৰ ওপৰত যিকোনো মানুহ আপোনাৰ উইটনেছ হ'ব পাৰে 3 গৰাকী লাগিব কিন্তু এই ক্ষেত্ৰত নিজৰ মাক বাপেক হ'লে পদ্ধতিখিনি সহজ হয়